নমস্কাৰ দৰ্শকসকল, আজি আমাৰ বিষয় হৈছে মন ব্যৱস্থাপনাৰ কৌশল। প্ৰথম কৌশলটো হৈছে ধ্যান আৰু মননশীলতা। এতিয়া প্ৰথমে আমি জানিব লাগিব যে শিশু আৰু কিশোৰ-কিশোৰীৰ মন যিহেতু চঞ্চল হয় আৰু সেই চঞ্চল মন যেতিয়া তেওঁলোকৰ মন যেতিয়া একাকাৰ কৰিবলগীয়া হয়, তেতিয়া ধ্যানে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰে। গতিকে বিদ্যালয়ৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বিদ্যায়তনিক ক্ষেত্ৰত আমি দেখিছোঁ যে বিদ্যালয়ৰ পাঠ্যক্ৰমত আজিকালি যোগ শিক্ষা অন্তৰ্ভুক্ত কৰা হৈছে। এই যোগ শিক্ষাৰ দ্বাৰা প্ৰত্যেকজন ল'ৰা-ছোৱালীৰ বা শিক্ষাৰ্থীৰ মন একাকাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, যাতে তেওঁলোকে তেওঁলোকৰ যি বদ অভ্যাস, সেই বদ অভ্যাসখিনি তেওঁলোকে নিৰ্মূল কৰিব পাৰে, শেষ কৰিব পাৰে, নিঃশেষ কৰি এটা নতুন পুনৰ জীৱন এটা তেওঁলোকে যাতে অতিবাহিত কৰিব পাৰে আৰু নিজৰ লক্ষ্য যি স্থিৰ তেওঁলোকে জীৱনত লৈছে, সেই লক্ষ্যত তেওঁলোকে আগবাঢ়ি যাব পাৰে। সেই সম্পৰ্কে প্ৰত্যেকজন অভিভাৱকসকল জ্ঞাত হোৱা উচিত আৰু ধ্যানৰ ক্ষেত্ৰত বিশেষকৈ। গতিকে ল'ৰা-ছোৱালীক বিদ্যায়তনিক দিশত ল'ৰা-ছোৱালীক য়োগা শিক্ষা দিলেই নহ'ব। তদুপৰি প্ৰত্যেক অভিভাৱকে যাতে য়োগাৰ যি ধাৰণা, সেই ধাৰণা যাতে তেওঁলোকে পায়, সেই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ যিসকল আছে তেওঁলোকক কোনোবা এটা দিনত প্ৰশিক্ষণৰ বাবে প্ৰত্যেক অভিভাৱকসকলক মাক হওক বা দেউতাকেই হওক তেনে প্ৰশিক্ষণ লোৱা উচিত, যাতে ল'ৰা-ছোৱালীক তেওঁলোকে ঘৰতো তেনে পৰিৱেশ এটা গঢ়ি তুলিব পাৰে আৰু তেনে শান্তিময় পৰিৱেশত তেওঁলোকক মন একাকাৰ কৰি বা ধ্যানেৰে যিখিনি কাম কৰিবলগীয়া হয়, সেইখিনি যাতে তেওঁলোকে বিভিন্ন ট্ৰিক্সৰ দ্বাৰা বা বিভিন্ন আইডিয়াৰ দ্বাৰা বা ধাৰণাৰ দ্বাৰা তেওঁলোকে ল'ৰা-ছোৱালী যাতে চম্ভালিব পাৰে বা এটা নিয়ন্ত্ৰণ পৰিৱেশত আনিব পাৰে, সেইখিনি যাতে তেওঁলোকে প্ৰশিক্ষকৰ সহায় লৈ পেলাই কৰিব পাৰে। তেনেধৰণৰ এক বিদ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰাটো উচিত। তাৰ তদুপৰি এই ধ্যানে ল'ৰা-ছোৱালীৰ যে কিবা এটা পোৱাৰ বা চাহিদা তেওঁলোকৰ যি থাকে, শিক্ষাৰ্থীসকলৰ প্ৰায় ধৰক কিবা নোপোৱাৰ তাড়নাত খং কৰিলে বা হতাশত ভুগিলে বা আত্মহননৰ চেষ্টা কৰিলে, এই যে ঋণাত্মক যিখিনি তেওঁলোকৰ মনোধাৰণা আছে, সেইখিনিও তেওঁলোকৰ নিৰ্মূল হোৱাৰ ক্ষেত্ৰত এই ধ্যানে যথেষ্টখিনি সহায় কৰে। গতিকে প্ৰথম আমি পালোঁ যে ধ্যান আৰু মননশীলতা। প্ৰথম উদ্দেশ্যটো হৈছে যে নিয়মীয়া ধ্যানৰ অভ্যাসে আমাৰ যি শিক্ষাৰ্থীসকলৰ চিন্তাধাৰণা, সেই চিন্তাধাৰণাবোৰ তেওঁলোকৰ উচ্চ কৰিব আৰু যি তেওঁলোকৰ ঋণাত্মক আৱেগ আছে, সেই ঋণাত্মক আৱেগখিনি ধ্বংস কৰি ইতিবাচক দিশে তেওঁলোকক জীৱনত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব। গতিকে প্ৰথম যি দিশটো হৈছে বা প্ৰথম কৌশলটো হৈছে ধ্যান আৰু মননশীলতা। দ্বিতীয় দিশটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।